শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈ অসম চৰকাৰৰ তৰফৰ দ্বিতীয় পৰ্যায়ৰ প্ৰত্যক্ষভাৱে লাভ কৰা হস্তান্তৰ জৰিয়তে অন্তৱৰ্তীকালীন বান সাহায্যৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠান যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। ব্যৱস্থা ল'ব লাগে তাৰ বিষয়ে ক'ব আৰু 2 অক্টোবৰলৈকে আমি এটা সুন্দৰ ব্যৱস্থা আৰম্ভ কৰিম যাতে সচিবালয়ৰ পৰা ডাইৰেক্টৰৰ পৰা ডিসি কোৰ্টলৈকে আমাৰ কাগজ পত্ৰসমূহ নোহোৱা হৈ যায়। আৰু 15 আগষ্টৰ মঞ্চৰ পৰা মই এটা বিশেষ আহ্বান কৰিছিলো। আপোনালোকে জানে যে বৰাক উপত্যকাত আমাৰ বংগভাষী লোকসকল বাস কৰে। আমি বৰাক উপত্যকাৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী পৃথক। অসমৰ জনজাতীয় লোকসকলৰ নিজৰ নিজৰ ভাষা সংস্কৃতি আছে আৰু বড়ো, মিচিং বা ৰাভাসকলৰ ওপৰত অসমীয়া ভাষা মাতৃভাষা বুলি জাপি দিয়াটো কেতিয়াও আমি তাক উচিত বুলি নাভাবো। কাৰণ অসমীয়া যেনেকে আমাৰ কৃষ্টি সংস্কৃতি ঠিক তেনেকৈ বড়ো, মিচিং, ৰাভা এই গোটেই কাৰ্বি, ডিমাচা এই ভাষাবিলাকো আমাৰ জাতীয় জীৱনৰ সম্পদ। ইউনেস্কোই সদায় কৈ আহিছে যে কোনো ভাষা আমি বিলুপ্ত হ'ব দিব নোৱাৰো, কাৰণ এইবিলাক আমাৰ অসমৰ বহুৰঙী সভ্যতা সংস্কৃতিৰ একোটা কীৰ্তিমান। কিন্তু এই সকলক বাদ দি বিভিন্ন সময়ত আমাৰ ৰাজ্যখনলৈ বিভিন্ন লোকৰ প্ৰব্ৰজন হৈছে। কোনোবা ৰাজস্থানৰ পৰা আহিছে, কোনোবা বিহাৰৰ পৰা আহিছে, কোনোবা ছত্তীশগড়, কোনোবা ঝাৰখণ্ড, বিভিন্ন সময়ত বিভিন্ন লোক অসমলৈ আহিছে আৰু অসমত তেওঁলোকে শ বছৰ ধৰি, এটলিষ্ট শ বছৰ নহলেও দশক ধৰি তেওঁলোকে নিগাজিকৈ বাস কৰিছে। কোনোবাই পশ্চিমবংগটোক লোকপিয়লে এই জাতি সত্তাসমূহক অসমৰ সামগ্ৰিক পৰিচয়ৰ সৈতে জিন যোৱাৰ এক অপূৰ্ব সুযোগ আনি দিছে। যে আমি যদি অসম মাতৃক আমাৰ নিজৰ মা বুলি ভাবো, স্বাভাৱিকভাৱে অসমীয়া ভাষাও আমাৰ মাতৃভাষা। জনজাতীয় লোকসকল আৰু বৰাক উপত্যকাৰ লোকসকলক বাদ দি মই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰি অসমলৈ অহা সকলো ভাষী লোকক অসমীয়া ভাষা লোকপিয়লত মাতৃভাষা হিচাপে লিখিবলৈ 15 আগষ্টৰ দিনা আহ্বান জনাইছো। অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ এই কথা মই কোৱা নাই, কাৰণ ভাষা যিমানে কয় এজনেও ক'লেও এটা ভাষা জীয়াই থাকে। ইয়াত সংখ্যাৰে ভাষাৰ গুৰুত্ব কোনেও কম আৰু বেছি কৰিব নোৱাৰি। অসমীয়া মাতৃভাষা কিমান তাতকৈ গুৰুত্বপূৰ্ণ, অসমীয়া আমাৰ লিংক লেংগুৱেজ। বড়ো আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম, মিচিং আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম, ৰাভা আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম। সেইকাৰণে অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ মই সন্দেহহীন নহয় যে কোনোবাই আমাৰ ভাষাটোক লৈ ব্লেকমেইল কৰিব পাৰে, সেইটো পৰিৱেশ নহয়। কিন্তু এই সেন্সাসে বা এই লোকপিয়লে নতুনকৈ এটা বৃহত্তৰ জাতি সত্তা নিৰ্মাণৰ সুযোগ। সৰ্বমুঠ ধনৰাশি 47.93 কোটি টকা। মুঠ উপকৃত পৰিয়াল 31,951টা। এই 31,951টা পৰিয়ালক প্ৰদান কৰা হ'ব ধনৰাশি। আজি আমাৰ গুৱাহাটীৰ পৰা অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে যিটো আমি যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট 4টা ডিষ্ট্ৰিক্টে বান আক্ৰান্ত হৈছিলে যোৱা 19 জুলাই তাৰিখৰ পৰা, তাৰ এটা ইণ্টাৰিম ৰিলিফ হিচাপে যিটো DDM আমাৰ SDRF নৰ্মছৰ ক্লথিং এণ্ড ইউটেনচিল গ্ৰাণ্ট প্লাছ এডিশ্যনেল ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো ৰিলিফ, ইণ্টাৰিম ৰিলিফ এটা 15,000 rupees পাৰ এফেক্টেড হাউচ হোল্ড যিটো আগবঢ়াইছিলে, তাৰ এটা ছেকেণ্ড ট্ৰাঞ্চ আজি চেৰিমনিয়েলি ৰিলিজ কৰা হৈছে। CM ছাৰে গুৱাহাটীৰ পৰা এটা চেণ্ট্ৰেল প্ৰগ্ৰাম কৰি ৰিলিজ কৰিছে। আমি আমাৰ যোৰহাট ডিষ্ট্ৰিক্টতো
আমাৰ যোৰহাট LAC ফ্লাড এফেক্টেড ফেমিলিজ সকলক আমি আজি DC কনফাৰেন্স হলত মাতিছিলোঁ। তেখেতসকলে সেই প্ৰগ্ৰামটো লাইভ ষ্ট্ৰিমিং চালে। ইয়াৰ লগতে টিয়ক, মৰিয়নি আৰু তিতাবৰ ক'ৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচতো সেই ছেইম লাইভ ষ্ট্ৰিমিংটো কৰা হৈছিলে আৰু তাৰ ফ্লাড এফেক্টেড ফেমিলি তাতে এই আজি প্ৰগ্ৰামটো এটেণ্ড কৰিছে। আমাৰ ডিষ্ট্ৰিক্টত টোটেল আমি এতিয়ালৈকে প্ৰায় 6100 ফেমিলিজক সেই 15,000 ছাকচেছফুলি ট্ৰান্সফাৰ কৰাব পাৰিছোঁ। এই ছেকেণ্ড ট্ৰান্সটো যিটো দিয়া হৈছিলে তাৰ দুটা বেলেগ বেলেগ টাইপ আছিলে। দুটা টাইপ বুলি ক'ব গ'লে মানে এটা টাইপ আছিলে যিটো ফাৰ্ষ্ট যেতিয়া ট্ৰান্সফাৰ কৰা হৈছিলে তেতিয়া কিছুমান ফেইলিয়াৰ হৈছিলে। ফেইলিয়াৰ হোৱা কাৰণটো IFSC ভুল হ'ব পাৰে, বেংক একাউণ্ট ভুল হ'ব পাৰে বা কিবা আদাৰ মিছমেচেছ হ'ব পাৰে। সেই ফেইলিয়াৰটো আমি আকৌ ৰেক্টিফাই কৰি ফিল্ডৰ পৰা কালেক্ট কৰি ডিটেইলছ পঠিয়াইছিলোঁ আৰু ইয়াৰ লগতে কিছুমান থাকি যোৱা লিষ্টটো আছিলে সেইটো এডিশ্যনেল লিষ্ট হিচাপে পঠোৱা হৈছিলে। প্ৰায় 3,950 আমি লিষ্ট পঠাইছিলোঁ আৰু তাৰ মাজত আজি 2,324 আমি চাইছোঁ যে ছাকচেছফুলি ক্ৰেডিট হৈছে। ইয়াতেও কিছুমান ফেইলিয়াৰ ওলাইছে আকৌ, তাত ডুপ্লিকেচি ওলাব পাৰে বা আধাৰ মিছমেচ ওলাব পাৰে বা IFSC কোড ভুল বা বেংক একাউণ্ট ভুল আকৌ 1400 লিষ্টত ওলাব পাৰে। আমি সেইটো আকৌ চেক কৰিম আৰু যদি কিবা ৰেক্টিফিকেশ্যন আছে আমি এইটো কৰি গভৰ্ণমেণ্টলৈ পঠিয়াম। বহুতখিনি আমি চাইছোঁ, ভালো লগা নাই যে বহুতখিনি ফেমিলিজে এটা ফেমিলিহে বেলেগ বেলেগ একাউণ্ট নম্বৰ দি ডুপ্লিকেট এণ্ট্ৰিও তাত হৈছিলে। সেইটোও ডুপ্লিকেচি এই 1400 লিষ্টত হ'ব পাৰে। মই ৰিকুৱেষ্ট কৰিম সকলোকে যাতে এনেকুৱা ডুপ্লিকেট এণ্ট্ৰিটো নিদিয়ে। নিজেহে তেওঁলোকে অলপ কনচিয়াছ হ'ব লাগে যে ফ্লাড এফেক্ট হৈছে, ফেমিলি ফ্লাড এফেক্টেড হৈছে আৰু যদি কোনোবা তাৰ মিছ ইউজ কৰিবলৈ চেষ্টা কৰে এইটো ভাল কথা নহয়। চ' মই সকলোকে ৰিকুৱেষ্ট কৰিম যাতে আমি যেতিয়া সেই 1400টো আকৌ ফিল্ডলৈ যাম ৰেক্টিফিকেশ্যনৰ কাৰণে আকৌ যাতে কোনো ডুপ্লিকেট এণ্ট্ৰিটো তাতে ভৰাই নিদিয়ে। 31,951টা পৰিয়ালক এই ধনৰাশি প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিটো পৰিয়াললৈ মুঠ 15,000 টকাকৈ প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে উক্ত অনুষ্ঠানত। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।